চাংমাই গাঁৱৰ মিঠা ৰহিকনৰ লগত যদি গাহৰি চাকনাখন পাওঁ আৰু কি লাগে। সেইদিনাখন আছিলে ফ্ৰেণ্ডশ্বিপ ডে, লগতে আমাৰ টপাকাই বাৰ্থডে। আচলতে আমাৰ টপাকাই বাৰ্থডে কেতিয়া আছিলে আমি বাদ দিওঁ, সি নিজেও নাজানে। আমি গোটেই লগৰখিনিয়ে মিলি ফ্ৰেণ্ডশ্বিপ ডে দিনাখনে তাৰ বাৰ্থডেটো চেলিব্ৰেট কৰি দিওঁ। আমাৰ পেটুৱা মাকৰ ফালৰ পৰা ৰাতিপুৱা গিফ্টটাও পালে। ৰাতিপুৱা চাহকাপ আমি আমাৰ চাংমাই ঘৰত খালোহি। আচলতে ফ্ৰেণ্ডশ্বিপ ডে মানে কি, নিজৰ বন্ধুকেইটাৰ কাৰণে মাত্ৰ এটা দিন। মোৰ লাইফতো বহুত মানুহ আহিলে, কিছুমানে নিজৰ সময় সুবিধা মিলালে আৰু কিছুমানে নিজৰ স্বাৰ্থ পুৰালে। তাৰ মাজতো আজি এই 15-20 বছৰ মোৰ লগত থকা মোৰ এই লগৰকেইটাৰ কাৰণে মাত্ৰ এটা দিন কাফি নহয় দেই। ৰাতিলে পিছে আমাৰ টপাকাই বাৰ্থডে বুলি পাৰ্টিটো আছে, কিন্তু তাৰ আগতে টপাকাইক মই বনাই কিবা এটা খুৱাব লাগিব নহয়। আমাৰ চাংমাই গাঁৱৰ ৰহি আনি থোৱা আছে, তো ভাবিলো গাহৰি চাকনা বনাও। গাহৰি ডাঙৰ ডাঙৰকে 4টা পিছ প্ৰথমতে বইল কৰি লৈছো। খৰিৰ জুইত পুৰা হাতে ইয়াৰ টেষ্টটো দুগুণ হলহেঁতেন, কিন্তু মোৰ ওচৰত খৰিও নাই আৰু জ্বলাবলৈ জেগাও নাই। তো গেছৰ জুইতে অলপমান পুৰি ললো, একদম শ্লাইচকে কাটি বৌল তাত প্ৰথমতে এইখিনি দি লৈছো। তাৰ পাছতে ইয়াতে যাব কেঁচা জলকীয়া লগতে পিয়াজখিনি। চাকনা বুলি ক'লে জ্বলা অকমান নহলে ভাল নালাগে নহয়। বছৰ পুৰণা আমাৰ বীজ জলকীয়া তেলখিনি গোন্ধতে মলমলাই আছিলে, পুৰা 2 চামুচ দি দিছো। মুখ পকৰ যি পুৰে পুৰিব আৰু গাহৰিত খৰিচা অকমান নিদিলে কিবা যে আধৰুৱা নিচিনা লাগে, তো খৰিচাও 1 চামুচ দিছো। ধেত্তেৰি নিমখ দিব পাহৰিছিলোৱে। লগতে খুন্দি থোৱা আদা নহৰু অকমানো দিছিলো, ভিডিঅ'ত নোলালে সেইকণ। আৰু শেষত দিছো এফাল নেমু চেপি। প্ৰথম পিচটো নিজে খাই মই বোলো বাহ কি বনাও বে, বাকী গাহৰি মেইন দে ৰাইজ।